ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ ৰাজ্যত প্ৰযোজ্য হ'ল 5টা নতুন নিয়ম। 5টা নিয়ম মানিলেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। 9,000 টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে। 5টা নিয়ম কি কি সবিশেষ জানিবলৈ এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। নিয়ম 5টা হ'ল: নম্বৰ 1, পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক। নম্বৰ 2, স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব। নম্বৰ 3, বেংক একাউণ্টত ডিবিটি লিংক থাকিব লাগিব। নম্বৰ 4, পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। নম্বৰ 5, সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাগিব। আজিৰ পৰা প্ৰযোজ্য এই নতুন নিয়ম। এই 5টা নিয়মত যদি আপুনি নাই তেন্তে এতিয়াই এইবোৰ কাম কৰি ৰাখক। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিব বিচৰাসকলে কমেণ্ট কৰক, লগতে ভিডিঅ'টো এটা শ্বেয়াৰ